So hello everyone. Finally Dibrugarh University of B Pharmacy যোনকেটা ক্যান্ডিডেট সিলেক্ট কৰিছে 2025 ৰ কাৰণে তেওঁলোকৰ মেৰিট লিষ্ট ওলাইছে কোনবিলাক ষ্টুডেন্ট সিলেক্ট হৈছে আৰু আজিৰ ভিডিঅ'ত আপোনাক জনাম যে কাট অফটো কিমান গৈছিলে ইয়াৰ লগতে আপোনাক জনাম যিসকল ষ্টুডেন্ট সিলেক্ট হৈছে 2025 ৰ কাৰণে বি ফাৰ্মাসি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেওঁলোকৰ ক্লাছটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু তেওঁলোকৰ এডমিশন ফিটো কিমান গৈছিলে আৰু আপোনালোকৰ কিমান কেটা সিট ভ্যাকেন্সি হৈ আছে হেতু আপোনাক জনাম আৰু কিমান ৰ্যাঙ্ক এসএসসি এইচএস ত কিমান মাৰ্ক পোৱা ষ্টুডেন্টে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্মাসি সিট পাইছে আপোনাক হেতু ডিটেইলছ জনাম সো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো বাজিব সো বলক আজি ভিডিঅটো আমি আৰম্ভ কৰো সো আপোনালোকৰ ক্লাছটো ষ্টাৰ্ট হ'ব 7/8/2025 আপোনালোকৰ সেপ্টেম্বৰৰ 7 তাৰিখৰ পৰা বি ফাৰ্মাসিৰ ক্লাছটো ষ্টাৰ্ট হৈ যাব আৰু ইয়াতে আপোনালোকে চাব পাৰে আপোনালোকৰ যোনটো এডমিশন ফি বি ফাৰ্মৰ কাৰণে যোনটো এডমিশন ফি আপোনালোকৰ লাগিছিলে যেকল ষ্টুডেন্ট 2025 ত এডমিশনটো লৈছে সো দুটা টাইপৰ এটা এডমিশন হৈছিলে এটা হৈছিলে এন্ডোমেন্ট ক্যাটাগৰী আৰু এটা হৈছিলে ষ্টেট মেৰিট লিষ্টৰ সো মই প্ৰথমতে জনাম যে এন্ডোমেন্ট ক্যাটাগৰীৰ ষ্টুডেন্ট বিলাকৰ এডমিশন ফিটো কিমান গৈছে সো এটা আপোনালোকে চাব পাৰে মোৰ স্ক্ৰিনত এডমিশন এণ্ড আদাৰ ফি 3788 रुपीस গৈছে এন্ডোমেন্ট ক্যাটাগৰীৰ এডমিশন এণ্ড আদাৰ ফি দেন এটা চাব পাৰে কোৰ্স ফি সো কোৰ্স ফি গৈছে টোটাল 45000 সো ওভাৰঅল যদি আমি চাব যাও এন্ডোমেন্ট ক্যাটাগৰী এডমিশন ফিটো 48788 रुपीस গৈছে সো এতিয়া আপোনাক জনাম যোন কেটা ষ্টুডেন্টে ষ্টেট ক্যাটাগৰীত এডমিশনটো পাইছে তেওঁলোকৰ এডমিশন ফিটো কিমান গৈছে সো এডমিশন ফি এণ্ড আদাৰ ফি 3788 रुपीस সো এটো এন্ডোমেন্ট ক্যাটাগৰীৰ লগত সেম আছে কিন্তু আপোনালোকৰ এটা চাব পাৰে কোৰ্স ফিতে ডিফাৰেন্সটো আহিব আপোনালোকৰ কাৰণ কোৰ্স ফিটো এন্ডোমেন্ট ক্যাটাগৰী লাগিছিল 45000 আৰু ষ্টেট ক্যাটাগৰী ষ্টুডেন্ট লাগিছিল 2400 रुपीस only সো ওভাৰঅল যোন কেটা ষ্টুডেন্টে ষ্টেট ক্যাটাগৰীৰ পৰা সিটটো লৈছে তেওঁলোকে এডমিশন ফিটো দিব লাগিব 6188 रुपीस only সো এতিয়া আপোনাক জনাম যে আপোনালোকৰ কিমান কাট অফ গৈছে বা কিমান কেটা সিট ফিল আপ হৈছে আৰু কিমান কেটা সিট ভ্যাকেন্ট হৈ আছে সো প্ৰথমতে আপোনাক জনাম যোন কেটা ৰিজাৰ্ভেশন সিট আছিল সো ৰিজাৰ্ভেশন সিটটো প্ৰথমতে আপোনাক জনাম যে এসএসসি হৈছে কিমান মাৰ্ক পাইছিলে ষ্টুডেন্টে আৰু কোন কেটা ষ্টুডেন্টক মানে ৰিজাৰ্ভেশনৰ সিটটো দিয়া হৈছে সো প্ৰথমতে আপোনাক চাব পাৰে এক নম্বৰতে আছে কুলাজিত আগাস্তি হি এসএসসি এইচএস ৰ্যাঙ্ক আছিল 25 ৰ্যাঙ্ক আৰু ক্যাটাগৰী হল আনৰিজাৰ্ভ ক্যাটাগৰী সো এনেকে আপোনালোকে টোটাল 6টা ষ্টুডেন্টৰ নাম পাব পাৰে সো লাষ্ট যোনটো ষ্টুডেন্ট তাৰ নামটো মই আপোনাক কৈ দিছো ধৰানীধাৰ বড়ো সো তেও এডমিশন হৈছে ডি ফাৰ্মত দেন তাৰ যোনটো এসএসসি হৈছে ৰ্যাঙ্ক 77 ঠিক আছে এটা পার্সেন্টেজ দিয়া হৈছে তাৰ ৰ্যাঙ্কটো দিয়া নাই যেটো এটা পার্সেন্টেজ দিছে 77.14 তেও ডি ফাৰ্মৰ পার্সেন্টেজ দিছে এতিয়া আপোনাক জনাম কোন কেটা সিট ভ্যাকেন্সি হৈ আছে সো কিছুমান ৰিজাৰ্ভেশনৰ সিট কেটা আপোনাক চাব পাৰে মোৰ স্ক্ৰিনত এটা আপোনাক চাব পাৰে মেৰিট ক্যাটাগৰী এগেইনষ্ট ৰিজাৰ্ভ সিটস ফৰ মণিপুৰ সো এটা দুটা সিট আছিল দুটা ভ্যাকেন্সি হৈ আছে এতিয়ালৈকে সিটটো কোনো লোৱা নাই দেন মেৰিট ক্যাটাগৰী এগেইনষ্ট ৰিজাৰ্ভ সিটস ফৰ মিজোৰাম সো মিজোৰামৰ দুটা সিট আছিল এতিয়ালৈকে কোনো লোৱা নাই ভ্যাকেন্ট হৈ আছে দেন নাগালেণ্ডৰো দুটা সিট আছে কোনো লোৱা নাই দেন আপোনাক চাব পাৰে মেঘালয় অৰুণাচল দেন ত্ৰিপুৰা সো একেটা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে সো এতিয়া আপোনাক জনাম এন্ডোমেন্ট ক্যাটাগৰীৰ কোন কেটা ষ্টুডেন্টে সিটটো পাইছে সো আপোনাক চাব পাৰে এতে এসএসসি এইচএস ৰ্যাঙ্ক কিমান থকা ষ্টুডেন্ট বিলাকে সিটটো পাইছে আপোনাক চাব পাৰে এতে সো প্ৰথম যোনটো ষ্টুডেন্ট হেতু হল নিবিৰ নয়ন গগৈ আনৰিজাৰ্ভ ক্যাটাগৰীৰ পৰা বিলং কৰে আৰু এসএসসি এইচএস ৰ্যাঙ্ক হল 51 ৰ্যাঙ্ক সো টোটাল এন্ডোমেন্ট ক্যাটাগৰীত 60টা ষ্টুডেন্ট লৈছে সো মই লাষ্ট ষ্টুডেন্টক মই কৈ দিও হেতু হল হিমাংশু কাশ্যপ বৰুৱা আৰু ডি ফাৰ্মৰ পার্সেন্টেজটো হল 81.61% ক্যাটাগৰী এটা আপোনাক চাব পাৰে এসসি এসটি অফিসৰ কিমান কেটা কাট অফ গৈছে মোৰ স্ক্ৰিনত আপোনাক চাব পাৰে সো এতিয়া আপোনাক জনাম যে ওয়েটিং লিষ্টত কোন কোন ষ্টুডেন্ট আছে ঠিক আছে সো ইয়াতে আছে ওয়েটিং লিষ্ট সো ওয়েটিং লিষ্টত প্ৰথমতে আছে স্নেহা পৰাশৰ সো তেওঁৰ এসএসসি এইচএসৰ স্কোৰ হল 73 ৰ্যাঙ্ক 73 স্কোৰ আৰু যোনটো ৰ্যাঙ্ক হেতু ৰ্যাঙ্কটো হল 144 ৰ্যাঙ্ক সো আপোনাক গম পাইছে 144 ৰ্যাঙ্ক থকা ষ্টুডেন্টটো ওয়েটিং লিষ্টত আছে মানে সিটটো পোৱা নাই সো তাৰ আগৰ যিমান কেটা ষ্টুডেন্ট আছিল তেওঁলোকে সিটটো পাইছে ফাৰ্স্ট ৰাউন্ড কাউন্সেলিংত সো কাট অফটো আপোনালোকে এতিয়া নিজে ওলাব পাৰিব কাৰণ 144 ৰ্যাঙ্ক থকা ষ্টুডেন্ট যদি ওয়েটিং লিষ্টত আছে তাৰ মানে ইয়াৰ আগত যিমান কেটা ষ্টুডেন্ট আছে 143 ষ্টুডেন্ট সো একেটা ষ্টুডেন্টৰ ফাৰ্স্ট ৰাউন্ড কাউন্সেলিংত সিটটো পাইছে সো মোৰ স্ক্ৰিনত আপোনালোকক দেখাই দিছো কোন কেটা ষ্টুডেন্ট ওয়েটিং লিষ্টত আছে সো টোটাল আপোনালোকৰ 66টা ষ্টুডেন্ট ওয়েটিং লিষ্টত আছে
লাষ্ট ষ্টুডেণ্টটো হ'ল নিজু বৰুৱা ই OBC অথবা MOBC কেটেগৰীৰ পৰা বিলং কৰে SSC HSC স্কোৰটো হ'ল 56 স্কোৰ আৰু ৰেংকটো হ'ল 997 আসাম ৰাইফলৰ পৰা দুটা ষ্টুডেণ্ট আছে এটা চাব পাৰে আপোনালোকে ধনজিত নাথ আৰু আদিত্য তামাং সো এনেকৈ আপোনালোকে গোটেইকেইটা চাব পাৰে দেন নেক্সট আছে কেটেগৰী ডি ফাৰ্ম ফৰ এডমিশ্যন টু বি ফাৰ্ম যিসকল ষ্টুডেণ্টে অলৰেডি ডি ফাৰ্ম কৰিছিলে আৰু তেওঁলোকে বি ফাৰ্মত এডমিশ্যন ল'ব বুলি ভাবিছিলে তেওঁলোকৰ এটা লিষ্ট দিয়া হৈছে লেটাৰেল এন্ট্ৰি সেইটো আপোনালোকে চাব পাৰে ইয়াতে সো ইয়াতে আপোনালোকৰ টোটাল 16টাৰ লিষ্ট দিয়া হৈছে সো প্ৰথমটো হ'ল মহচিন ৰহমান তেওঁৰ ডি ফাৰ্মৰ যোনটো পাৰ্চেন্টেজ 79.42% এনেকৈ আপোনালোকে 16টা ষ্টুডেণ্ট চাব পাৰে তেওঁলোকৰ পাৰ্চেন্টেজটো কিমানখিনি এতিয়া আপোনালোকে নিজে কাট অফটো গম পাইছে কিমান কাট অফ গৈছে কাৰণ 144 ৰেংক থকা ষ্টুডেণ্টটো এতিয়া ৱেটিং লিষ্টত আছে সো ইয়াৰ আগৰ যিমান কেইটা ৰেংক থকা ষ্টুডেণ্ট তেওঁলোকে চিটটো পাইছে